নমস্কাৰ পৰিৱৰ্তন আৰু শিক্ষা ইউটিউব অনুষ্ঠানৰ সকলো দৰ্শকলৈ প্ৰীতি আৰু সম্ভাষণ জনাই আজি নতুন ভিডিঅ' এটা লৈ পুনৰ আহিছোঁ আপোনালোকৰ ওচৰলৈ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব, কামত আহিব। আৰু ইতিমধ্যে মই ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ BEd সম্পৰ্কে যি ভিডিঅ'জবিলাক দি আছোঁ আৰু মোৰ লাষ্ট ভিডিঅ'ত মই এপ্টিটিউড টেষ্টৰ ফাৰ্ষ্ট কণ্টেণ্টটো আলোচনা কৰিলোঁ। মই MCQ এটা ভিডিঅ' দিছোঁ তাৰ ওপৰত। আৰু আজি মই নেক্সট যিটো কণ্টেণ্ট এপ্টিটিউড টেষ্টৰ নেক্সট হৈছে সেইটো ষ্টুডেণ্ট ৰিলেটেড ইছ্যুজ, সেই সম্পৰ্কে আলোচনা কৰিম। আৰু ষ্টুডেণ্ট ৰিলেটেড যিবিলাক ইছ্যুজ সেইবিলাক আচলতে বহুত ব্ৰড হয়, বহুত বহল বিষয়বস্তুবিলাক। তথাপিও মই 4টা এছপেক্টছত আপোনালোকৰ সৈতে থুলমূলকৈ আলোচনা কৰি দিম, যাতে আপোনালোকে তাৰ পৰা আইডিয়া লৈ বিভিন্ন ধৰণৰ আপোনালোকে MCQ প্ৰশ্নবিলাক কৰিব পাৰে। প্ৰথমটো হৈছে একাডেমিক ষ্ট্ৰাগল, দ্বিতীয়টো হৈছে মেণ্টেল হেল্থ কণ্ডিশ্যন, তৃতীয়টো হৈছে ফিনেন্সিয়েল ষ্ট্ৰাগল আৰু চতুৰ্থ হৈছে আপোনাৰ ছ'চিয়েল প্ৰেছাৰ। এই 4টা মূল বিষয়বস্তু লৈ আলোচনা কৰিম। ঠিক আছে, আপোনালোকে ভিডিঅ'টো শেষলৈ চাব, যদি চাই নিশ্চয় উপকৃত হ'ব। আৰু নেক্সট টাইম আপোনালোকে এই বিষয়ৰ ওপৰত যেতিয়া MCQ প্ৰশ্ন দিম আপোনালোকে নিশ্চয় বুজি পাব আৰু আনচাৰবোৰ কৰিব পাৰিব। প্ৰথম বিষয়টো হৈছে আপোনাৰ একাডেমিক ষ্ট্ৰাগল। একাডেমিক ষ্ট্ৰাগল মানে কি বুজো আমি? শৈক্ষিক ক্ষেত্ৰত যি সিহঁতৰ মানে সংগ্ৰাম। এতিয়া বহুত ল'ৰা ছোৱালী আপুনি দেখিব জন্মৰ পৰা কিছুমান ল'ৰা ছোৱালী শৈক্ষিক ক্ষেত্ৰত সংগ্ৰাম কৰা দেখা যায়। যেনে ধৰি লওক ল'ৰা ছোৱালীয়ে ভালকৈ পেঞ্চিলডাল ধৰিব পৰা নাই, কিছুমানে আকৌ খুব সুন্দৰকৈ পটককৈ আয়ত্ব কৰি লয়, পেঞ্চিলডাল ধৰিব পাৰে। বা তেওঁলোকক কিবা কিবি যেতিয়া আমি নতুনকৈ তেওঁলোকক শব্দবিলাক শিকাওঁ তেওঁলোকে পটককৈ কেটচ কৰিব পাৰে। কিছুমান ল'ৰা ছোৱালীয়ে নোৱাৰে। আৰু কিছুমান ল'ৰা ছোৱালী ধৰি লওক তেওঁলোকে ফিজিকেলি মানে তেওঁলোক সক্ষম নহয়, গতিকে তেনেকুৱা ল'ৰা ছোৱালী কিছুমান ডিফিকাল্টিজ আছে শিক্ষা গ্ৰহণ কৰাৰ ক্ষেত্ৰত। এতিয়া স্কুলত ধৰি লওক আমি ক্লাছৰুমতো দেখোঁ যে বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰী পাওঁ। এটা ক্লাছৰুমত ধৰি লওক 30 জন, 35 জন, 40 জন বা বহুত তাতকৈ বেছি ছাত্ৰ ছাত্ৰী যেতিয়া থাকিব, তেতিয়া সেই ছাত্ৰ ছাত্ৰীসকলৰ মাজত আপোনালোকে দেখিব ইণ্ডিভিজুৱেল তেওঁলোকৰ মাজত ডিফাৰেঞ্চ থাকে। সেই ছাত্ৰ ছাত্ৰীসকলক ক্লাছৰুমত আমি কিছুমান টাইপত ভাগ কৰিব পাৰোঁ, যেনে ক্ৰিয়েটিভ চিলড্ৰেন, সৃষ্টিমূলক প্ৰতিভা থকা চিলড্ৰেন, কিছুমান খুব ব্ৰিলিয়েণ্ট চিলড্ৰেন থাকে, কিছুমান আকৌ ধৰি লওক এভাৰেজ চিলড্ৰেন থাকে, কিছুমান শ্ল' লাৰ্ণাৰ থাকে, কিছুমান হেণ্ডিকেপ থাকে। গতিকে ক্লাছৰুমত তেওঁলোকৰ দেখিব কেনেকুৱা ধৰণৰ ডিফিকাল্টিজ হয়। আৰু বহুত ল'ৰা ছোৱালী ফিজিকেলি ভালেই দেখিব, তেওঁলোকৰ IQ কম থাকে, তেওঁলোকে পটককৈ কেটচ কৰিব নোৱাৰে, বুজি নাপায়। জন্মগতভাৱে কিছুমান তেওঁলোকৰ অসুবিধা থকাৰ বাবেও কেতিয়াবা কি হয় সিহঁতৰ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত তেওঁলোকে সংগ্ৰাম কৰিব লগা হয়। উদাহৰণস্বৰূপে আপুনি দেখক ক্লাছৰুমত যদি ধৰি লওক এটা ল'ৰাৰ আইচাইট ডিফেক্ট আছে, তেওঁ মানে দূৰৰ বস্তুবিলাক পটকৈ দেখা নাপায়, গতিকে সেই ল'ৰাটো ধৰি লওক বেঞ্চত মিডিলত বহাই দিলে বা লাষ্ট বেঞ্চত বহিলে, বা কোনোবা ল'ৰা ছোৱালী কাণেৰে শুনা নাপায়, তেওঁ কাণেৰে নুশুনা ল'ৰা ছোৱালী ধৰি লওক তেওঁ ওচৰত বহা নাই, শিক্ষকৰ ওচৰত বহাই নিদিলে, সেই কথাখিনি যদি মন নকৰে, গতিকে তেনেকুৱা ল'ৰা ছোৱালী তেওঁলোকৰ IQ ঠিক থাকিলেও তেওঁলোকে কিন্তু বস্তু নেদেখাৰ কাৰণে তেওঁলোকৰ শিক্ষাৰ ক্ষেত্ৰত ষ্ট্ৰাগল কৰিব লগা হয়। শিক্ষকে কি লিখিছে, আকৌ কাণৰে কম শুনাজনে শিক্ষকে কি কৈছে, এই বস্তুবিলাকৰ কাৰণে তেওঁলোকে ষ্ট্ৰাগল কৰিব লগা হয়। ইভিন ক্ৰিয়েটিভ ষ্টুডেণ্টবিলাকেও কেতিয়াবা ষ্ট্ৰাগল কৰিব লগা হয়। সিহঁতৰ ক্ৰিয়েটিভিটি মানে প্ৰতিভা আছে, পটেঞ্চিয়েল আছে, কিন্তু সিহঁতে কি কৰিছে নিজৰ সৃষ্টিমূলক প্ৰতিভা বিকাশ কৰাৰ কাৰণে যদি তেওঁলোকে অসুবিধা মানে তেওঁলোকে সুবিধা নাপায়, তেতিয়াও সেনেকুৱা ল'ৰা ছোৱালীৰ কি হয় তেওঁলোকে শৈক্ষিকভাৱে ষ্ট্ৰাগল কৰিব লগা হয়। এনেকুৱা বিভিন্ন দিশ আছে যিটো কাৰণে ল'ৰা ছোৱালীয়ে শিক্ষাৰ ক্ষেত্ৰত সংগ্ৰাম কৰিব লগা হয় বা তেওঁলোকে আশা কৰা ধৰণে আগবাঢ়িব নোৱাৰে। দ্বিতীয় বিষয়টো মই কৈছিলোঁ যে আপোনাৰ মেণ্টেল হেল্থ কণ্ডিশ্যন। মেণ্টেল হেল্থ কণ্ডিশ্যন মানে মানসিক স্বাস্থ্য। এতিয়া মানসিক স্বাস্থ্য কেতিয়া বেয়া হয়? মানুহৰ শৰীৰ আৰু মন দুইটা মানে এটা পিঠিৰ ইপিঠি সিপিঠি। এটা শৰীৰ আৰু মন হৈছে এটা কইনৰ ইপিঠি সিপিঠি। গতিকে শৰীৰ যদি ভালে থাকে মনটো ভালে থাকিব, আকৌ মন ভালে থাকিলেও শৰীৰ ভালে থাকে। গতিকে এইটো এটা বহুত ইম্পৰ্টেণ্ট কথা।
এতিয়া যিবিলাক উঠি অহা ল'ৰা ছোৱালী জন্মৰ পৰাই দেখিব প্ৰথমতে আমি মাক দেউতাকে তেওঁলোকক এইটো কৰিবি এইটো নকৰিবি নেগেটিভিটিটো আমি দি থাকোঁ তেনেকুৱা ল'ৰা ছোৱালী কি হয় মাজতে শেষত গৈ পেলাই তেওঁলোকে ইনফেৰিটি কমপ্লেক্সত ভোগে হীনমন্যতাত ভোগে কিছুমান আকৌ বহুত ব্ৰাইট চিলড্ৰেনক তেওঁলোকক বহুত আমি প্ৰশংসা অভাৰ মানে তেওঁলোকক এপ্ৰিচিয়েট বা প্ৰশংসা কৰি দিয়াৰ কাৰণে তেওঁলোকে আকৌ কি হয় ছুপিৰিটি কমপ্লেক্সত ভুগি যায় নিজকে বহুত ডাঙৰ বুলি ভাবে যিটোৱে তেওঁলোকৰ পিছত মানে পঢ়া শুনাত তেওঁলোকক বাধাৰ সৃষ্টি কৰিব পাৰে আকৌ কেতিয়াবা কি হয় মাক দেউতাকেও ল'ৰা ছোৱালীক সমানে মৰম নকৰে কেতিয়াবা মাক দেউতাকে কি হয় ছোৱালীক অলপ কম মৰম কৰে ল'ৰাক বেছি মৰম কৰে কেতিয়াবা দেখিব ছোৱালীক বহুত বিয়া দি দিম বুলি বহুত বেছি মৰম কৰে এনেকুৱা ধৰণৰ ল'ৰা ছোৱালীৰ মাজতে মাক দেউতাকে যেতিয়া ডিফাৰেন্সটো ৰাখে তাৰপিছত কেতিয়াবা মাক দেউতাক যদি ঘৰত কাজিয়া হৈ থাকে মাক দেউতাক যদি ছেপাৰেট হৈ যায় বা মাক বা দেউতাকৰ কোনোবা যদি মৃত্যু হৈ যায় তেতিয়াহ'লে ল'ৰা ছোৱালী কি হয় মানসিকভাৱে তেওঁলোকে কষ্ট পায় আৰু যিটোৱে তেওঁলোকৰ পঢ়া শুনাত ব্যাঘাত জন্মাব পাৰে স্কুলতো তেনেকৈ আকৌ শিক্ষকে যদি সমান চকুৰে ল'ৰা ছোৱালীক নাচায় এটা ডিফাৰেন্স চকুৰে চায় কোনোবা ধৰি লওক শাৰীৰিকভাৱে অক্ষম বুলি তেওঁলোকক মানে গালি গালাজ পাৰি থাকে বা কিছুমানে নোৱাৰাৰ কাৰণে শ্ল' লাৰ্ণাৰ কাৰণে গালি গালাজ পাৰি থাকে ইনচাল্ট কৰি থাকে সকলো ল'ৰা ছোৱালীক যদি ভালদৰে নাচায় শিক্ষকে যদি ক্লাছৰুমত এটা গণতান্ত্ৰিক প্ৰক্ৰিয়া বা পদ্ধতি তেওঁ যদি মানে বাহাল নাৰাখে তেতিয়াহ'লে বহুত ল'ৰা ছোৱালী শিক্ষকৰ দ্বাৰা নেগলেক্ট হৈ পেলাই তেওঁলোকে মানসিক স্বাস্থ্যত মানে তেওঁলোকৰ ব্যাঘাত জন্মায় আৰু এই কথাবিলাকে ল'ৰা ছোৱালী কি কয় কনফ্লিক্ট এটা মানসিক অন্তৰ্দ্বন্দ্ব হয় আৰু মানসিক অন্তৰ্দ্বন্দ্ব যদি বহুত দিন বৰ্তি থাকে তেতিয়াহ'লে ল'ৰা ছোৱালী মল এডজাষ্টেড হৈ যায় মানসিক বিকাৰগ্ৰস্ত হৈ যায় বহুত ল'ৰা ছোৱালী তাৰমানে আৰু এটা ইম্পৰ্টেণ্ট কথা এডলিচেঞ্চ যৌৱন অৱস্থাত কি হয় ল'ৰা ছোৱালীবিলাক সাধাৰণতে তেওঁলোকে ছেক্সৰ প্ৰতি বহুত কনচিয়াছ হৈ উঠে তেওঁলোকে ছেক্স সম্পৰ্কে জানিব বিচাৰে গতিকে এইটো অৱস্থাত যদি তেওঁলোকক এটা শুদ্ধ পদ্ধতিৰে এই বিষয়ে জনোৱা নাযায় তেতিয়াহ'লে সিহঁতে মানে কোনোবা বন্ধুবৰ্গৰ পৰা বা কোনোবাই ভুলকৈ তেওঁলোকক এই শিক্ষা যদি দি দিয়ে তেতিয়াহ'লে সেই ল'ৰা ছোৱালী বা তেওঁলোকে যিখিনি জানিব বিচাৰিছে সেইখিনি যদি জনাৰ কোনো সুবিধা নাপায় তেতিয়াহ'লে সেই ল'ৰা ছোৱালী কি হয় এডলিচেঞ্চ পিৰিয়ডত ল'ৰা ছোৱালী বহুত মানে মানসিকভাৱে তেওঁলোকে মানসিক অন্তৰ্দ্বন্দ্বত থাকে যিটোৱে ল'ৰা ছোৱালীক পঢ়া শুনা ব্যাঘাত জন্মায় সেইকাৰণে এডলিচেঞ্চ পিৰিয়ডটোক এটা পিৰিয়ড অফ ষ্ট্ৰেছ এণ্ড ষ্টৰ্ম বুলি কোৱা হয় যৌৱন অৱস্থাত এটা মানে ধুমুহাৰ কাল বুলি কোৱা হয় কাৰণ তেওঁলোকৰ মনটোত বহুত ধৰণৰ প্ৰশ্ন চলি থাকে সেই প্ৰশ্নবিলাকৰ তেওঁলোকে সঠিক উত্তৰ নাপায় চ' এইবিলাকে ল'ৰা ছোৱালীৰ মানসিক অৱস্থা দুৰ্বল কৰিব পাৰে কেতিয়াবা বহুতো ল'ৰা ছোৱালী বহুত বেমাৰত বহুত দিন যদি বেমাৰত ভুগি থাকে তেতিয়াও সিহঁতৰ মানসিক অৱস্থা দুৰ্বল হৈ পেলাই এতিয়া ভাল ল'ৰা ছোৱালী ধৰি লওক অসুখ বিসুখত ভুগিলে গতিকে তাৰ পঢ়াটোত ব্যাঘাত জন্মিব পাৰে তৃতীয়টো হৈছে আমাৰ অৰ্থনৈতিক অৱস্থা বা মানে ফিনেন্সিয়েল ষ্ট্ৰাগল বুলি কৈছে যে ফিনেন্সিয়েল ষ্ট্ৰাগলৰ ক্ষেত্ৰত মাক দেউতাকে যদি ল'ৰা ছোৱালীক পুষ্টিকৰ আহাৰ যোগান দিব নোৱাৰে সকলো ধৰণৰ ভিটামিন মিনাৰেলছ এইবিলাক বস্তু ল'ৰা ছোৱালী আহাৰ যোগেদি যদি নাপায় তেতিয়াহ'লে সৰুৰ পৰা ল'ৰা ছোৱালী কি হয় শাৰীৰিক আৰু মানসিক বিকাশ মানে ভালদৰে নহয় যেতিয়া শাৰীৰিক আৰু মানসিক বিকাশ ভালদৰে নহয় তেনেকৈ নিশ্চয় তেওঁলোকৰ পঢ়াত ব্যাঘাত জন্মে আৰু কেতিয়াবা দেউতাকহঁতে ধৰি লওক ভাল স্কুলত পঢ়াব নোৱাৰে ফিজ পাতি দিব নোৱাৰে কিতাপ পত্ৰ যোগান ধৰিব নোৱাৰে সময়মতে ফিজ দিব নোৱাৰিলে গতিকে এনেকুৱা বিভিন্ন কাৰণত তেওঁলোকৰ ল'ৰা ছোৱালী কিবা অসুখ হ'ল তেওঁলোকৰ চিকিৎসা কৰিব নোৱাৰিলে গতিকে এনেকুৱা বহুত দিশত মানে অৰ্থনৈতিক কাৰণত ল'ৰা ছোৱালী পঢ়া শুনাত ব্যাঘাত জন্মিব পাৰে স্কুলসমূহ তেনেকৈ এখন ভাল স্কুলত ধৰি লওক অৰ্থনৈতিকভাৱে সচ্ছল স্কুল এখনে কি কৰে সকলো ধৰণৰ ল'ৰা ছোৱালীক ফেচিলিটিজ আগবঢ়াব পাৰে আৰু যদি সচ্ছল নহয় স্কুলখন তেতিয়াহ'লে স্কুলৰ যদি পৰিৱেশটো মানে সুস্থ এটা বাতাবৰণ নহয় তেতিয়াহ'লে সেইবিলাকেও ল'ৰা ছোৱালীক পঢ়া শুনাত ব্যাঘাত জন্মাব পাৰে চতুৰ্থতে মানে বিষয়টো হ'ল যে এইটো সামাজিক এইটো প্ৰেছাৰ মানে ছ'চিয়েল কিছুমান সামাজিকভাৱে কিছুমান মানসিক চাপ আমাৰ ল'ৰা ছোৱালীৰ ওপৰত পৰে
যেনে আমাৰ সমাজত কিছুমান কুসংস্কাৰ অন্ধবিশ্বাস এইবিলাক আছে যিবিলাকে ল'ৰা ছোৱালী মানে পঢ়া শুনাত ব্যাঘাত জন্মাব পাৰে আমাৰ কিছুমান নীতি নিয়মৰ কাৰণে আমি কি কৰোঁ কেতিয়াবা আমি ধৰি লওক ছোৱালীৰ ক্ষেত্ৰতে ছোৱালী যেতিয়া মানে মেনচুৰেশ্যন হয় তেতিয়া সেইখিনি সময়ত ছোৱালীক কিবা চুব নিদিয়ে ক'ৰবাত যাব নিদিয়ে কিতাপ চুব নিদিয়ে স্কুললৈ যাব নিদিয়ে এনেকুৱা ধৰণৰ আমাৰ সামাজিক নীতি নিয়মৰ কাৰণে আমাৰ মানসিক চাপ পৰে আৰু সেই মানসিক চাপে ল'ৰা ছোৱালী পঢ়া শুনাত ব্যাঘাত জন্মায় ঠিক তেনেকৈ আকৌ কিছুমান যেতিয়া শাৰীৰিকভাৱে অক্ষম ল'ৰা ছোৱালীবিলাক থাকে দেখা যায় তেওঁলোকে নিজৰ ঘৰখনত বা সমাজত সকলোৰে দ্বাৰা তেওঁলোকে নেগলেক্ট হয় আৰু অৱহেলিত হয় আৰু সেই ল'ৰা ছোৱালীবিলাকে মানসিকভাৱে তেওঁলোকে মানে অসুস্থ হৈ যায় আৰু তেওঁলোকে কি কৰে সেই সমাজৰ চাপৰ কাৰণে কি হয় তেওঁলোকে পঢ়া শুনাত আগবাঢ়িব নোৱাৰে তে এনেকুৱা বহুত ধৰণৰ সামাজিক নীতি নিয়ম আছে যিবিলাকে ল'ৰা ছোৱালী মানে পঢ়া শুনাত ব্যাঘাত জন্মাব পাৰে সমাজখনত যদি স্কুলৰ ওচৰত বা ঘৰৰ ওচৰত আপোনাৰ জোৱাৰ আড্ডা হয় মদ ভাঙৰ খোৱা পৰিৱেশ এটা থাকে সেইবিলাকে ল'ৰা ছোৱালী কি হয় পঢ়া শুনাত ব্যাঘাত জন্মায় গতিকে এনেকুৱা বহুত কাৰণ আছে আপোনালোকে ষ্টুডেণ্ট ৰিলেটেড ইছ্যুজ বুলি ক'লে মানে ষ্টুডেণ্টৰ পঢ়া শুনাৰ ক্ষেত্ৰত কোনবোৰ কথাই আচলতে বাধাৰ সৃষ্টি কৰে গতিকে MCQ কুৱেশ্যনকেইটা আপুনি যদি ভালদৰে পঢ়ে আৰু এই কথাখিনি যদি আপুনি বুজি লৈছে তেতিয়াহ'লে নিশ্চয় আনচাৰটো আপোনালোকে কৰিব পাৰিব আৰু ইংৰাজী টাৰ্মবিলাক আপোনালোকে মনত ৰাখিব যিহেতু যিসকল অসমীয়া মিডিয়ামৰ ষ্টুডেণ্টছ তেওঁলোকে মনত ৰাখিব মেণ্টেল হেল্থ কণ্ডিশ্যন কনফ্লিক্ট ফ্ৰাষ্ট্ৰেশ্যন এইবিলাক আপোনালোকে মনত ৰাখিব ছ'চিয়েল প্ৰেছাৰ মানে এইবিলাক মনত ৰাখিব একাডেমিক ষ্ট্ৰাগল এই শব্দবিলাক আপোনালোকে মনত থাকিব আৰু শব্দবিলাক নতুন শব্দ পালেও নিশ্চয় আপোনালোকে বুজিবলৈ যত্ন কৰিব কুৱেশ্যনটো আচলতে ভালকৈ পঢ়িব লাগে ঠিক আছে ভিডিঅ'টো যদি ভাল লাগিল লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব আপোনালোকে লাইক এটা কৰিলে মানে গম পাওঁ যে ভিডিঅ'কেইটা আপোনালোকৰ কামত আহিছেনে নাই অহা সেইখিনি যদি আমি নাজানো আমি এনকাৰেজ নাপাওঁ মানে নেক্সট এটা ভিডিঅ' দিবলৈ ঠিক আছে এইখিনিতে আকৌ কৈ থওঁ যে নেক্সট ভিডিঅ'লৈ আপোনালোকে বাট চাই থাকিব মই ধাৰাবাহিকভাৱে ভিডিঅ'বিলাক দি থাকিম ধন্যবাদ